নমস্কাৰ। মোৰ ফেচবুক পেজত থকা প্ৰত্যেকজন সদস্য তথা সমাজৰ প্ৰত্যেকজন ব্যক্তিলৈ এটা বিষয়বস্তু অৱগত কৰাৰ উদ্দেশ্যেৰে, এটি সমস্যা সমাধান কৰাৰ উদ্দেশ্যেৰে আজি মোৰ ফেচবুকলৈ দুটামান কথা আপোনালোকৰ ফেচবুকৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ। মই এটা বিষয়বস্তু লৈ আজি আহিছোঁ যে যিহেতু আমি সামাজিক প্ৰাণী আৰু আমি সামাজিক প্ৰাণী, গতিকে সমাজৰ কথা চিন্তা কৰি, দেশৰ কথা চিন্তা কৰিবলৈ আমি কুণ্ঠাবোধ কৰিলে নহ'ব। বিদ্যালয় এখনৰ কথা ক'ব গৈ আছোঁ। তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা এখন বিদ্যালয়, যাৰ নাম ৰামপুৰ গাঁও মধ্য ইংৰাজী বিদ্যালয়। এই বিদ্যালয়খন যদি আপুনি বাহিৰে বাহিৰে চায়, যথেষ্ট ভাল লাগিব। পৰিৱেশ খুব সুন্দৰ পৰিৱেশৰ মাজত থকা এটি বিদ্যালয় যেন লাগিব। কিন্তু এই বিদ্যালয়খন আজি বহু সমস্যাৰে জৰ্জৰিত এখন বিদ্যালয়। সেই সমস্যা কিন্তু চৰকাৰে কৰা নহয়, সেই সমস্যা কিন্তু আমিয়ে সৃষ্টি কৰিছোঁ। বিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট ভাল। বিদ্যালয়খনৰ বাহিৰৰ পৰা যদি চাই, খুব সুন্দৰ এখন বিদ্যালয়। ভিতৰলৈ গৈ আপুনি যদি চাই, খুব সুন্দৰ এক পৰিৱেশ আপুনি দেখিবলৈ পাব। কিন্তু এই বিদ্যালয়খন যে মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত বিফল হৈছে যেন আপোনাক অনুভৱ হ'ব। কিন্তু এটা কথা প্ৰত্যেকজনে আমি জানি থোৱা ভাল যে বিদ্যালয়খনৰ লগত যিসকল ব্যক্তি সুখে দুখে জড়িত হৈ থাকে, বিদ্যালয়ৰ সমস্যাৰ কথা তেওঁলোকেহে গম পায়। যিহেতু প্ৰত্যেকটো ক্ষেত্ৰতে বিদ্যালয়খনৰ লগত আজিৰ তাৰিখতো মই জড়িত হৈ আছোঁ। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হিচাপত আৰু এজন সচেতন ব্যক্তি হিচাপত বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশ হওক, তাকে বিচাৰোঁ। এই বিদ্যালয়খনত অধ্যয়ন কৰি যাতে সেই বিদ্যালয়খনৰ পৰা একমাত্ৰ নম্বৰ সৈতে নহয়, চাৰিত্ৰিক দিশতো ভাল ছাত্ৰ ছাত্ৰী ওলাই আহক, আমি তাকে বিচাৰোঁ। কিন্তু খুব দুখৰ কথা যে এই বিদ্যালয়খনৰ এচাম ছাত্ৰ বিশেষকৈ ছাত্ৰ বুলি কৈছোঁ, এই ছাত্ৰসকল বহুত দুষ্টামি কৰা আমি দেখিবলৈ পাইছোঁ। বিদ্যালয়খনৰ যি পৰিৱেশ এইকেইদিনত সৃষ্টি হৈছে, বিদ্যালয়খনে মুখামুখি হ'ব লগা হৈছে। সেই বিদ্যালয়খনত যিবিলাক সা সম্পত্তি আছে, সেইবিলাক আমাৰে সম্পত্তি। সেইবিলাক এই অভিভাৱক, যিবিলাক ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আছে, অভিভাৱিকা আছে, তেখেতসকলে সম্পত্তি। এই বিদ্যালয়খনৰ সম্পত্তি সেই ছাত্ৰসকলৰো, সেই ছাত্ৰীসকলৰো সম্পত্তি। ইয়াক ৰক্ষণাবেক্ষণ দিব কোনে? বিদ্যালয়খনৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাব বিচাৰিম। এয়া আপোনালোকে দেখিছে কি হৈছে। থাকক, এনেকৈ থাকিব আৰু কি কৰিব? এতিয়া এইবিলাক কৰিবলৈ নাই। মই সিহঁতক কৈ দিছোঁ, তোমালোকে পইচা তুলি এইখিনি ঠিক ঠাক কৰা আৰু।
আজি লক্ষ্য কৰিলোঁ, দুদিনমানৰ আগতে মই অৱগত হৈছিলোঁ, সম্পূৰ্ণকে আজি নিজৰ চকুৰে প্ৰত্যক্ষ কৰি আহিলোঁ। বিদ্যালয়খনৰ ফেনবিলাক যেনেদৰে এচাম দুষ্ট প্ৰকৃতিৰ ছাত্ৰই ভাঙি চুৰমাৰ কৰিছে, যি আচবাব নষ্ট কৰিছে, ইলেক্ট্ৰিকেল যি চুইচ বৰ্ড আছে সেইবিলাকো নষ্ট কৰিছে। গতিকে এইখিনি কিন্তু আমি কোনোপধ্যেই মানি ল'ব নোৱাৰো। এই যে ফেনসমূহ আপোনালোকে দেখিলে, এই ফেনবিলাক আমাৰ ছাত্ৰ ছাত্ৰীৰ কিছু অভিভাৱকে স্পন্সৰ কৰিছে। আমি কিছু ঠাইত গৈ স্পন্সাৰ বিচাৰিছো, দাতা বিচাৰিছো। যিসকল দাতাই এই ফেনবিলাক যে দিছে, এই ফেনবিলাক এনেকৈ যদি নষ্ট হৈ যায়, এনেকৈ যে ছাত্ৰ ছাত্ৰীয়ে যদি দুষ্টামি কৰে, তেনেহলে সেই যে যিসকল দাতাই এই আচবাববিলাক দিলে, তেওঁলোকৰ অন্তৰত কিমান আঘাত লাগিব। ছাত্ৰ ছাত্ৰীয়ে দুষ্টামি কৰিব হয়, ঠিক আছে, দুষ্টামি কৰিছে, কিন্তু দুষ্টামিৰ এটা সীমা থাকে, উদ্ভণ্ডালিৰ এটা সীমা থাকে। এই সীমা কিন্তু এচাম ছাত্ৰই চেৰাই গৈছে। এওঁলোকৰ বাধা দিয়াৰ দায়িত্ব কিন্তু অভিভাৱকসকলৰ। আপোনাৰ সন্তানটো কি কাম কৰিছে, কি কৰা নাই, তদাৰক কৰাৰ দায়িত্ব কিন্তু আপোনাৰ। আপুনি যদি ঘৰত ভাল সংস্কাৰ দিয়ে, কেতিয়াও ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ কাণ্ড নকৰে। এই যে দেখিছে ডাষ্টবিন, এই ডাষ্টবিনটো অৱস্থা কি কৰিছে এই দুষ্ট ছাত্ৰসকলে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ কিছু অভিভাৱক এনেকুৱাও আছে, যিসকলে তেওঁৰ সন্তানটোৱে কি কৰিছে অৱগত। তেনেকুৱা প্ৰমাণ আমি বিভিন্ন সময়ত পাইছো, অভিভাৱক অৱগত কৰিছো। এনেকৈয়ে যদি আচবাবসমূহ নষ্ট হৈ যায়, তেতিয়াহ'লে পৰৱৰ্তী সময়ে আপোনাৰ ল'ৰাটোক বা আপোনাৰ ছোৱালীজনী, আপোনাৰ সন্তানটোৱে এই গৰমৰ দিনত যেতিয়া গৰম হয়, অসহ্য যেতিয়া গৰম হয়, তেতিয়া ফেনৰ প্ৰয়োজন নহ'ব জানো? এনেকৈ যদি ফেন নষ্ট কৰি দিছে, এই ফেনসমূহ এতিয়া আমাৰ আভ্যন্তৰীণ বা আন্তঃগাঁথনি পুঁজি ইমানো নাই যে প্ৰত্যেকবাৰেই ডেস্ক ভাঙিব, বেঞ্চ ভাঙিব, ফেন ভাঙিব। মাজে সময়ে জাগোন যিহেতু এক স্পৰ্শকাতৰ অঞ্চল, বিভিন্ন সময়ত আৰক্ষী চকীত এজাহাৰ দিয়া হয়, পানী পাম্পসমূহ চুৰি হৈ যায়। আৰু ছাত্ৰ ছাত্ৰী এনেকুৱাও আছে, যিবিলাক ছাত্ৰ ছাত্ৰী ৰাতিৰ আন্ধাৰত আহি বিদ্যালয়খনত প্ৰৱেশ কৰি অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হয়। এওঁলোকক ৰুধিব কোনে? এওঁলোকক বাধা দিব কোনে? এই অনুষ্ঠানটো এক ৰাজহুৱা অনুষ্ঠান, এয়া ৰাইজৰ সম্পত্তি, এয়া আমাৰ সম্পত্তি। সচেতন মহলক নিশ্চয় এইবিলাক দেখি এতিয়াও সহ্য নহ'ব। গতিকে সচেতন মহলে যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে, অৱগত হৈছে। এই যে আমাৰ ফেনবিলাক আপোনালোকক দেখুৱালো, এই ফেনবিলাক এতিয়া মেৰামতি কৰিব কোনে? আজি এই ফেনবিলাক মেৰামতি কৰিবৰ বাবে বিদ্যালয়ত কিন্তু ইমান আন্তঃগাঁথনি, আমাৰ যথেষ্ট দায়িত্ব আছে। আমি বিদ্যালয়খনৰ কোনোবা অভিভাৱক, কোনোবা প্ৰাক্তন ছাত্ৰ, গতিকে আমি এই বিদ্যালয়খন কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰো, তাক চিন্তা কৰিবলৈ হ'ল। এই বিষয়বস্তুটোৰ ওপৰত যিহেতু আপোনালোকক দেখুৱালো যে 8টাকৈ ফেন, 8টাকৈ চিলিং ফেন একেবাৰে নষ্ট কৰি দিয়া হৈছে। এনেকৈ বহুত বিষয়বস্তু আছে। পৰৱৰ্তী সময়ত মই নিশ্চয় আপোনালোকৰ ওচৰত এই বিষয়বস্তু লৈ আহিম। কিন্তু এতিয়া কথা হ'ল, আমি এই সমস্যাটো কেনেদৰে সমাধান কৰিব পাৰো, তাক লৈ আমি যথেষ্ট চিন্তিত। আহক আমি সকলোৱে মিলি বিষয়বস্তুটোৰ ওপৰত গভীৰভাৱে আলোচনা কৰি এই সমস্যাৰ সমাধান কেনেকৈ উলিয়াব পাৰিম, তাকে
মই জাগুন অঞ্চলত প্ৰত্যেকজন সচেতন ব্যক্তিক আহ্বান জনাইছো যাতে এই সমস্যাটো এনেধৰণৰ পৰিৱেশটো যাতে অনাগত দিনত নহওক তাকে কামনা কৰিছো। ধন্যবাদ।